বুঢ়া চাপৰিত উচ্ছেদৰ পাছত গৃহহাৰা লোকৰ দুৰ্দশা খুটিৰ পাৰ ফুলতলা লাঠিমাৰি চেনিমাৰিত অস্থায়ী শিবিৰ স্থাপন কৰিবলগীয়া হৈছে লোকসকলে নৌৰপাৰত ৭টাকৈ অস্থায়ী শিবিৰত জীৱন যাপন কৰিছে উচ্ছেদিতই তিৰপালেৰে অস্থায়ী শিবিৰ সাজি আশ্ৰয় গ্ৰহণ কৰিছে বহুকেইটা পৰিয়ালে গৃহহাৰা লোকক সামগ্ৰী যোগানত গুৰুত্ব নিদিয়াৰ অভিযোগ উচ্ছেদিত সহায় আগবঢ়াবলৈ চৰকাৰ দল সংগঠনক আহ্বান জনাইছে আমছুৱে এই ২১০০ ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা দূৰত ৰাখি পেলাই আপুনি কি আগুৱাই বিচাৰিছে নেকি এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত অন্ধকাৰ অসমখন আপুনি উন্নয়ন কৰিব বিচাৰিছে নেকি এই মানুহবোৰক সদায় আপুনি একদম শেষ কৰিবলৈ সৰ্বকালৰ কাৰণে শেষ কৰাৰ কাৰণে যি পৰিকল্পনা অসমখন কেতিয়াও অৰ্থনৈতিকভাৱে উন্নয়ন নহয় গতিকে এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে তেওঁ ৰাজনীতি কৈছে কৰক প্ৰমূল্যবোধৰ ৰাজনীতি কৰক মানুহৰ মাজত বিভাদ কৰি মানুহক মানে প্ৰাণে নমাই সৰ্বকালৰ কাৰণে মানুহক বনোৱা যি পৰিকল্পনা এই পৰিকল্পনা শেষ কৰিব লাগিব যে এইখন অসমৰ তেওঁলোক এইখন ভাৰতৰ ভাৰতীয় তেওঁলোকে এইখন অসমৰ অৰ্থনৈতিক মানে ক্ষুদ্ৰ মাইক্ৰ যিটো অৰ্থনীতি বুলি কোৱা হয় ইকনমি ইয়াত ডেভেলপমেণ্ট যথেষ্ট অৰিহণাক আপুনি অস্বীকাৰ কৰিব নোৱাৰিব আজি খেতি পথাৰ তেওঁলোকৰ যি প্ৰডাকশ্যনটো আপুনি অস্বীকাৰ কৰিব নোৱাৰিব আজি মাতৃভাষা যে অসমীয়া আমি অসমীয়া ভাষা অনাদি অনন্তকাললৈ শক্তিশালী কথা এওঁলোকে নিজ মাতৃভাষাক ত্যাগ কৰি আনৰ মাকক গ্ৰহণ কৰি আজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ